কাটি তহিলং কৰি পেলোৱা হৈছে অৰণ্যৰ সেউজ শোভা। বনদস্যুৰ কবলত বনজ সম্পদ। অথচ এইখন কোনো সাধাৰণ অৰণ্য নহয়। এই অৰণ্যক সামৰি গঠন হৈছে এখন ৰাষ্ট্ৰীয় উদ্যান। কিন্তু যি হাৰত এই ৰাষ্ট্ৰীয় উদ্যানত গছ বন কাটি ধ্বংস কৰি পেলোৱা হৈছে, সেই দৃশ্যবোৰ দেখাৰ পাছত তেনেই স্বাভাৱিকতেই মনত প্ৰশ্ন জাগি উঠিব, এইখন ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ বা বনৰক্ষীৰ কোনো অস্তিত্ব নাই নেকি? বনজ সম্পদৰ ধ্বংস আৰু অবাধ চোৰাং বেহাৰ ধাৰাবাহিকভাৱে প্ৰত্যক্ষদৰ্শী হৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ওচৰ পাজৰৰ ৰাইজ। চিকনা জহলাও ফৰেষ্টটো কেনেকুৱা আছে এইটো আমি জাষ্ট ভিজিট কৰিবলৈ আহিলে। অহাৰ পিছত আমি দেখা পাইছোঁ যে ইয়াত মানে বিৰাট মূল্যৱান গছ আছিলে, ভাল ডাঙৰ গছ আছিলে। এইটো এতিয়া কাটি চব কিবা কৰি দিলে। তাৰপিছত খাটাৰ কিবাটো মেইন কথাটো হ'ল কি, যি জাগাৰ পৰা আহি এইটো খাটিছে সেইটো মানে বন্ধ কৰিব লাগে ফৰেষ্ট বিভাগে। এইখন হৈছে চিকনা জৌহলাও ৰাষ্ট্ৰীয় উদ্যান। বিটিচিৰ কোকৰাঝাৰ আৰু চিৰাং এই দুই জিলাৰ প্ৰায় 316 বৰ্গ কিলোমিটাৰ এলেকাক সামৰি চিকনা জৌহলাওক 2024 বৰ্ষত দিয়া হয় ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি। আৰু অৰণ্যখনে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱাৰ লগে লগে আপাতদৃষ্টিত অতি পৰিকল্পিত আৰু ক্ষিপ্ৰতৰ ৰূপত হ'ব লাগিছিল অৰণ্যখনৰ লগতে বনজ সম্পদৰাজিৰ সুৰক্ষা তথা সংৰক্ষণৰ প্ৰক্ৰিয়া। পিছে এইখন ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত বাস্তৱ সম্পূৰ্ণ বিপৰীত। তাৰেই উদাহৰণ ND24 কেমেৰাত বন্দী হোৱা এই দৃশ্যবোৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰুণিখাটা ৰেঞ্জৰ অধীনস্থ এলেকাত অতি শেহতীয়াকৈ যন্ত্ৰচালিত কৰথ আৰু কুঠাৰ আদিৰে প্ৰায় 2 কোটি গছ এনেদৰে কাটি ধ্বংস কৰাৰ ঘটনা পোহৰলৈ আহিছে। স্থানীয় ৰাইজে বনভূমিত পূৰ্বৰে পৰা বসবাস কৰি অহা লোকসকলকে এনে দুষ্কাৰ্যৰ বাবে জগৰীয়া কৰিব খোজে। যিখিনি লেণ্ড টাইটেল পোৱা হৈছে এইবিলাকত মানে ডিফৰেষ্টেশ্যন কৰিব, জংঘল বন ধ্বংস কৰিব গৈছে। 70% মানুহে ইয়াত সোমোৱা মানে লেণ্ড টাইটেল ফৰেষ্ট ৰাইট এগত পোৱা মাটি পোৱা মানুহে ডিফৰেষ্টেশ্যন কৰিছে। যিসকলে এনেদৰে বনজ সম্পদৰ লুণ্ঠন চলাই আহিছে তেওঁলোকে পলিথিনৰ তিৰপালেৰে অস্থায়ী চালি তৈয়াৰ কৰি শ্বেল্টাৰ লোৱাৰ প্ৰমাণো কেমেৰাত বন্দী হৈছে। আৰু এনেবোৰ কাৰ্যই বিটিচি চৰকাৰ তথা বন বিভাগৰ EM জেমছ বসুমতাৰীৰ ভূমিকাক লৈও প্ৰশ্নৰ অৱতাৰণা ঘটাইছে। উল্লেখযোগ্য যে চিকনা জৌহলাও ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰধান আকৰ্ষণ হৈছে ইয়াত উপলব্ধ 460 বিধকৈ প্ৰজাতিৰ বিভিন্ন পখিলা। তদুপৰি ভূটান সীমান্তত অৱস্থিত এই বনভূমিত ঢেকীয়াপতীয়া বাঘৰ লগতে হাতী, গড় আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ বসতি আছে। এনে এক গুৰুত্বপূৰ্ণ বনভূমিত এনেদৰে অবাধ লুণ্ঠনৰাজ বন্ধ কৰাৰ বাবে স্থানীয় ৰাইজৰ দাবী বিটিচি চৰকাৰৰ ওচৰত। বিজনীৰ পৰা ৰুহুল আমিনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।